নমস্কাৰ মৰম মাজুলী ভাৰ্গৱৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো যিহেতু আধ্যাত্মিক পৰিৱেশৰ মাজৰ পৰা এটা বনাই আছোঁ ড্ৰেছটো আধ্যাত্মিক নহয় তাৰ বাবে ক্ষমা প্ৰাৰ্থী যেনে গামোচাখনো খুলি লোৱা হ'ল যি কি নহওক মই আছোঁ দক্ষিণপাট সত্ৰৰ যি মূল নামঘৰ ভাগ সেই নামঘৰ ভাগৰ সমীপতে আছোঁ আৰু এইভাগেই হৈছে মানে দক্ষিণপাট সত্ৰৰ মূল যি মন্দিৰ ভাগ আৰু মই যিহেতু এগছি বন্তি জ্বলাব আহিছিলোঁ আৰু বন্তি জ্বলালোঁ ইতিমধ্যে আৰু আপোনালোকক এটা দৃশ্য দেখাই দিওঁ যে যিটো নৱনিৰ্মিত মিউজিয়াম আছিলে বা নতুনকৈ লোৱা হ'ল মিউজিয়ামটো আৰু সেইটো হ'ল এই ভাগ মিউজিয়াম ভাগ এই ভাগ হ'ল মিউজিয়াম ভাগ নতুন মিউজিয়াম ভাগ যদি আপোনালোক অহা নাই এবাৰ আহিব চাবহি অলপ ধুনীয়াকৈ সজাই পৰাই তুলিলে আগৰ ভাগতকৈ যিটো আগৰ ভাগ আছিলে সিফালে আছিলে মানে এইটো চিধা গৈ পেলাই যোনটো আকৌ পুৰণা গৃহটো আছিলে সেইটো যোনটো টিংপাত জিলিকি আছে দেখাই দিছোঁ টিংপাত জিলিকি আছে আৰু সেইটোৱে আছিলে যি কি নহওক প্ৰায়সমূহ লোকেতো এইবোৰ দেখিছে বা সত্ৰৰ পৰিৱেশবোৰ দেখিছে প্ৰথমতে আপোনালোকে এটা কথা কওক যিটো সত্ৰৰ যি পৰিৱেশ সেই সত্ৰৰ পৰিৱেশটো আমাৰ যিসকল হিন্দু সনাতনী সভ্যতাৰ লোক তেওঁলোকসকলে মানে এই পৰিৱেশত আহি কেনেকুৱা পায় যিহেতু মাজুলী বুলি ক'লে সত্ৰ নগৰী যিহেতু পোনপ্ৰথমে আমি যিহেতু সত্ৰসমূহকে আমি চিনি পাওঁ সেইবাবে মই এটা কথা আপোনালোকক আজি সুধিব বিচাৰিছোঁ যিহেতু সত্ৰৰ পৰিৱেশটো আপোনালোকে কেনেকুৱা লাগে আপোনালোকৰ এবাৰ কমেণ্টত গৈ কমেণ্ট কৰি এবাৰ জনাবচোন বাৰু আৰু যিসকল বাহিৰৰ মানুহ যিহেতু আপোনালোক প্ৰায় আহে গতিকে আপোনালোকৰ মতামত কি জনাব সত্ৰৰ যি পৰিৱেশক লৈ পেলাই আৰু মই সত্ৰলৈ এইভাৱে আহোঁ যিহেতু সত্ৰৰ যি আধ্যাত্মিকতা এটা পৰিৱেশ বা সত্ৰৰ যিটো পৰিৱেশ কোনো ধৰণৰ হাই উৰুমি নাই বা হুলস্থুলীয়া ধৰণৰ কোনো পৰিৱেশ নাই মানে যান্ত্ৰিকতা নাই এক প্ৰকাৰে ক'বলৈ গ'লে কোনো ধৰণৰ যান্ত্ৰিকতা নাই ইমান এটা সুন্দৰ পৰিৱেশ য'ত আপুনি যিমান চিন্তাতেই নাথাকক বা আপোনাৰ যিমানেই সমস্যা নাথাকক যিমানে সমস্যাৰ ভাৰাক্ৰান্ত নহওক আপুনি সত্ৰৰ যি কেৱল মই দক্ষিণপাট সত্ৰ বুলি বুজাব বিচৰা নাই মাজুলীত থকা যিকোনো আধ্যাত্মিক মানে যিকোনো সত্ৰৰ লৈ যদি আপোনালোক আহে মানে সঁচাকৈ মনবোৰ এক বৰ বেলেগ ধৰণে মানে আধ্যাত্মিক দিশত সোমাই যায় যিহেতু আধ্যাত্মিকতাৰে ভৰপূৰ হৈ পৰে আৰু প্ৰত্যেকজন মানুহে কেৱল মই বুলি ক'ব বিচাৰোঁ নে প্ৰত্যেকজন মানুহে মনটো আধ্যাত্মিকতাৰে ভৰপূৰ হৈ যায় যিহেতু পৰিৱেশটো ইমানেই সুন্দৰ পৰিৱেশ হৈ পৰে মই দেখাই দিছোঁ পৰিৱেশটো এবাৰ আপোনালোকে এবাৰ চাই লওক যিহেতু পৰিৱেশটো গোটেই সমগ্ৰ পৰিৱেশটো মানে ইমানেই যেতিয়া আপোনাৰ চাৰিওকাষে বহা আৰু সেই বহাসমূহৰ মাজত যেতিয়া মূল মন্দিৰ ভাগ থাকে সঁচাকৈ এক বুজাব নোৱাৰা পৰিৱেশে মানে যিখিনি কথা মানে মই এতিয়া আপোনালোকক বুজাই ক'ব জনা নাই যিহেতু পৰিৱেশটোৰ বিষয়ে সেইখিনি ইয়াত যদি আহে আপোনালোকে বা ইয়াত যেতিয়া সত্ৰসমূহলৈ আহিব তেতিয়া আপোনালোকে বুজি পাব যিহেতু আমি দক্ষিণপাট সত্ৰৰ শিষ্য সেইটো এটা কাৰণে দক্ষিণপাট সত্ৰলৈ বেছি অহা হয় আৰু যিহেতু আমি যাদৱৰায়ক আশীষ লৈছোঁ আমি শৰণ লৈছোঁ ইয়াতে আমি শৰণ ভজন লৈছোঁ সেইবাবে আমি দক্ষিণপাট সত্ৰলৈ প্ৰায় অহা হয় গতিকে সেইবাবে মই দক্ষিণপাট সত্ৰৰ ভিডিঅ'সমূহ আপোনালোকক বেছিকৈ দেখুওৱা হয় যি কি নহওক পৰিৱেশটো এবাৰ মই আপোনালোকক দেখাই দিওঁ আৰু এইভাগ মিউজিয়াম ভাগ যিভাগ মই আপোনালোকক দেখাইছোঁ নতুন মিউজিয়াম ভাগ আৰু এইফালে আছিলে আপোনাৰ যিভাগ পুৰণা মিউজিয়াম যিভাগ মানে আহোম ৰজাদিনীয়া যিভাগ আপোনাৰ মিউজিয়াম আছিলে সেই ভাগ সিফালে আছে আৰু গছ গছনিৰে ভৰপূৰ গোটেই পৰিৱেশটো গছ গছনিৰে ভৰপূৰ আৰু ইয়াতে দুবছৰমান ৰাস পাতিছিলে কিন্তু বৰ্তমান ইয়াত নাপাতে আৰু এই ৰাসৰ মন্দিৰ আৰু এইভাগ মূল মন্দিৰ ভাগ আৰু এইভাগ হৈছে ফাকুৱা দৌল মন্দিৰ বুলি কোৱা হয় দৌল মন্দিৰ ভাগ এইভাগ আৰু এইফালে প্ৰায় এটা বৃহত্তৰ এলেকা দেই মানে এক বৃহৎ অঞ্চল মানে গতিকে তাৰ পৰিৱেশটো কিমান এক ভাল লাগিব নাই কোনো যান্ত্ৰিকতা নাই কোনো মানে যান জঁটৰ হাই উৰুমি মানে বহুত বেছি বেলেগ ধৰণৰ পৰিৱেশ আৰু চাৰিওকাষে পুখুৰী কেৱল এইটো এটা পুখুৰী বৃহৎ এটা পুখুৰী যিটোত নেকি আপুনি ইয়াত যিখিনি মাছ আছে
হয়তো সেই মাছখিনি আপুনি দেখিলে নিজে মানে চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰিব কিমান ডাঙৰ মাছ আছে এই পুখুৰীটোত। বিশেষকৈ এইটো ইফালে এইবোৰ বহাসমূহ চাওক, এইফালৰ পৰা আপোনালোকে চাওক, এইটো এটা এইফালৰ পৰা গোটেই বহা এনেকৈ, মানে ইয়াত হাতী বুলি কয় যিহেতু পূব হাতী, এইফালে আছে পূব হাতী, এইফালে দক্ষিণ হাতী আৰু এইফালে উত্তৰ হাতী, আৰু পশ্চিমে ঠিক বহা নাই বা তেনেকুৱা ধৰণৰ হেৰি নাই, কিন্তু এইটো পৰে পশ্চিম হাতী। ইয়াত সত্ৰৰ ভাষাত হাতী বুলি কোৱা যায়, যাক য'ত নেকি সত্ৰৰ বৈষ্ণৱসকল থাকে, আৰু সেইভাগ হৈছে সত্ৰৰ মানে এইটো অতিথিশালা, য'ত আপুনি দূৰ দূৰণিৰ পৰা আহিলে ইয়াতে থাকিব পাৰিব। যিহেতু খা খৰচ কিছু থাকে, গতিকে সেইটোৰ বিষয়ে মই নাজানো, গতিকে সেই বিষয়ে মই আপোনাক নকওঁ। মুঠতে ইয়াত আপুনি থাকিব পাৰিব। আৰু এইটো এটা সত্ৰলৈ সোমাই অহা মূল পথটো। দক্ষিণপাট সত্ৰলৈ সোমাই অহা দুটা পথ আছে, এটা হ'লে এইটো মূল পথ, এইটো মূল পথ, আৰু এটা আছে দক্ষিণপাটৰ মানে ইটো ইয়াৰ সত্ৰৰ বেক চাইডৰ পৰা, সেইটো আছে এটা পথ, আৰু এইটো হৈছে মূল পথটো। এই মূল পথটোৰে আপুনি সোমাই আহিব পাৰে। আৰু সত্ৰৰ পৰিৱেশটো একদম মানে কি বুলি ক'ম, চাওক ইয়াত এতিয়ালৈকে আপোনালোকে কিবা মানে এনেকুৱা ধৰণৰ হুলস্থুলীয়া কিবা পৰিৱেশ দেখা পাইছে নেকি? ঠিকেই, এইটো ঠিক যে সত্ৰত বৰ্তমান পূজা পাঠ চলি আছে, যিহেতু যাদৱৰাই প্ৰত্যেক দিনে প্ৰত্যেকটো পুৱাই পূজা পাতল কৰা হয়, গতিকে তাত পূজা পাতল চলি আছে, তাৰ মন্দিৰত নাম লৈ আছে। তাৰ বাহিৰে বিশেষ আপুনি একো শব্দ ইয়াত শুনা নাপায়, যিহেতু মানে সম্পূৰ্ণ মানে মই আপোনাক এটা কথাই ক'লোঁ, মুঠতে আপুনি যেনেকুৱা এটা পৰিৱেশতে নাহক, যেনেকুৱা পৰিৱেশৰ পৰাই নাহক, দক্ষিণপাট সত্ৰলৈ বা সত্ৰসমূহলৈ যেনেকুৱা পৰিৱেশৰ পৰাই নাহক, আপুনি আপোনাৰ মনটো স্বতঃস্ফূৰ্তভাৱে আধ্যাত্মিকতাৰ ভৰপূৰ হৈ পৰিব। ধন্যবাদ। আৰু ভিডিঅ'টো এনেকৈ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিলে জনাব। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে যদি ভিডিঅ'টো ভাল পাইছে, যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে বা অন্য সত্ৰৰ ভিডিঅ' চাব বিচাৰে, কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। ধন্যবাদ।